কোনোবা হৈছে নাচনি আন কোনোবা আকৌ ধুলীয়া কাৰণ কংগ্ৰেছত এতিয়া দুজনেই নেতা এজন গৌৰৱ গগৈ আনজন আকৌ ভূপেন বৰা এই 2026লৈ ঢোলে ডগৰে সাজু হৈছে দুইজন ভাবি মুখ্যমন্ত্ৰী আপোনালোকে হয়তো ভাবিছে গছত গৰু উঠা আৰু হুৰুঙাৰে কাণ বিন্ধা কথা আমিনো কিয় কৈছো তেন্তে শুনি লওক দুজন জ্যেষ্ঠ কংগ্ৰেছীৰ দুটা সপোনৰ মন্তব্য আমি আমাৰ সরকার বিচাৰিছে এবাৰ অসমত আৰু এই সরকার আনিব পাৰিব এটা চেহেৰাহে এই চেহেৰা হ'ল গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছত যেন পাহৰি নাযায় তেখেতৰ হয় অনুৰোধ ৰাখিছোঁ আৰু ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ হয় ঠিকেই শুনিছে আপুনি কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা এইবাৰৰ লোকসভাত লখিমপুৰৰ টিকট বঞ্চিত ঘন বুঢ়াগোহাঁইক লাগে গৌৰৱ গগৈ সেই ৰাজহুৱা সভাখনত ঘন বুঢ়াগোহাঁয়ে কৈয়ে পেলালে 2026ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ চেহেৰা হ'ব মতা মাছ আৰু মাইকী মাছৰ আৱিষ্কাৰক গৌৰৱ গগৈ নেতা আমি বিচৰা নাই নেতা বহুত ওলায় নেতা বহুত ওলায় আমি আমাৰ সরকার বিচাৰিছে এবাৰ অসমত আৰু এই সরকার আনিব পাৰিব এটা চেহেৰাহে এই চেহেৰা হ'ল গৌৰৱ গগৈ ডাঙৰীয়া আমি গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে আগবাঢ়ি 2026ত অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰিম গৌৰৱ গগৈক সন্মুখত লৈ ঘন বুঢ়াগোহাঁয়ে মুখ্যমন্ত্ৰী পাতি দিব আৰু ভূপেন বৰাৰ সমৰ্থক মনে মনে বহি থাকিব সেয়া কেনেকৈ হ'ব সেয়ে এইবাৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ তালিকাত নাম আহি গ'ল স্বয়ং ভূপেন বৰাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ এইবাৰৰ কংগ্ৰেছৰ পৰাজিত সৈনিক গৰ্জন মুছাহাৰীয়ে তৰ্জন কৰি কৈয়ে পেলালে 2026ত মুখ্যমন্ত্ৰী হোৱাৰ পাছত ভূপেন বৰাই মোক পাহৰি নাযাব মুখ্যমন্ত্ৰী হোৱাৰ পাছত যেন পাহৰি নাযায় তেখেতৰ হয় অনুৰোধ ৰাখিছোঁ আৰু ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ মুখ্যমন্ত্ৰী হোৱাৰ পাছত যেন পাহৰি নাযায় তেখেতৰ হয় অনুৰোধ ৰাখিছোঁ আৰু ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ গৰ্জনৰ সুৰতেই সুৰ মিলাই ভূপেন বৰাই কৈ দিলে 2026ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱাটো 100% খাটাং কনফিডেন্স বৰাই লগতে ক'লে যে নিৰ্বাচন জিকি মাত্ৰ 6 ঘণ্টাতেই ঠিক কৰি দিব কোন হ'ব মুখ্যমন্ত্ৰী আমাৰ দলত দুই এজন উৎসাহী থাকে দুই এজন থাকে আমাৰ মুখ্যমন্ত্ৰী কোন হ'ব সেইটো আমি যেতিয়া ৰিজাল্ট দিব এইটো কথা খাটাং যে 26ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন মুখ্যমন্ত্ৰী হ'ব সেইটো 26 চনত আমাৰ যিসকল বিধায়ক জিকি আহিব তেওঁলোকৰ লগত কেন্দ্ৰীয় নেতৃত্বই বহি আমি 6 ঘণ্টা লাগিব আমি 6 ঘণ্টাৰ সিদ্ধান্ত ল'ম দুজন কংগ্ৰেছী মুখ্যমন্ত্ৰী হ'লেই ৰৈ নাথাকিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ 2026ত চৰকাৰ হোৱাৰ গ্যাৰাণ্টি দি লুৰিণে সলাই পেলালে বিৰোধী ঐক্য মঞ্চৰ নাম এতিয়াৰে পৰা বিৰোধী ঐক্য মঞ্চৰ নাম হ'ব অসম সন্মিলিত মৰ্চা চমুকৈ অসম মিত্ৰজোঁট আমাৰ নাম সলনি কৰিবৰ কাৰণে আমি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰোঁ পুৰণা যিটো নাম এইটো সলনি কৰি অসম সন্মিলিত মৰ্চা বা সংক্ষেপে অসম মিত্ৰজোঁট বুলি আজি আমি ঘোষণা কৰিছোঁ বিৰোধী ঐক্য মঞ্চৰ নামটো আমি সলনি কৰাটো প্ৰয়োজন কাৰণ 2026 চনত চৰকাৰ হ'ব আমাৰ বিৰোধী ৰাজনৈতিক শক্তিৰ চৰকাৰ হোৱাটো 100% প্ৰায় নিশ্চিত আৰু তাৰ পূৰ্বানুমান ইতিমধ্যে ৰাইজে পাইছে নাম খলাই 2026ৰ বিধানসভাৰ ৰণলৈ সাজু হোৱা ভূপেন লুৰিণক কটাক্ষ মুখ্যমন্ত্ৰী যাৰ নিজৰ ওপৰত বিশ্বাস নাথাকে তেওঁই নিজৰ নাম খলাই ফুৰে গতিকে অবিশ্বাসীসকলক লৈ মই বৰ বেছি নকওঁ
চাওক যাৰ নিজৰ ওপৰতে বিশ্বাস নাই নিজে নিজে নাম ডেইলি সলনি কৰি থাকে তাৰ ওপৰত মই কমেণ্ট দি কি লাভ হ'ব মোৰ ওপৰততো মোৰ নিজৰ ওপৰত মোৰ বিশ্বাস আছে সেইকাৰণে বিজেপি আৰু NDA যাৰ নিজৰ ওপৰত বিশ্বাস নাই নাম বদলাই থাকিব ভূপেন বৰা গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব হাঁহি উঠা প্ৰশ্নৰ উত্তৰ দি বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ক'লে পোৱালি জন্ম নহওঁতেই দৈ ক্ৰীম খোৱাতকৈ গাখীৰ দিয়া গাইজনীক দানা পানী দিয়ক মানে গাই জগাই নাই মানে দৈ ক'ত কোনে অৰ্ডাৰ ল'ব তালৈ লাগিছে আগতে গাইজনী পোহক গাইজনী মানে পোৱালি দিয়ক তাৰপিছত গাখীৰ খাব নহয় জানো দৈ খাই নে ক্ৰীম খাই এতিয়া ক্ৰীম খোৱাত ব্যস্ত হৈ পৰিছে তেওঁলোক আকাশত চাং পাতি সপোনতে চৰকাৰ কৰক গৌৰৱ ভূপেন কিংবা লুৰিণতে আমি নামো সলাব নালাগে সপোনো দেখিব নালাগে জ্যোতিষিক চোৱাই ঐক্যমঞ্চৰ নাম সলাইছে বুলি কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ যিসকল নেতাই কৈ আছে যে ২৬ত চৰকাৰ বনাম তেওঁলোকে প্ৰায় ৩টামান ইলেকশ্যনত একেৰাহে হাৰিছে গতিকে আমি জিকোঁ তেওঁলোকে আকাশত চাং পাতে গতিকে তেওঁলোকে আকাশত চাং পাতি থাকক সপোনত চৰকাৰ বনাই থাকক আমি আকৌ চৰকাৰ বনাম আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ আগৰ নামটোত ফ্লপ হ'ল আগৰ নামটোত চাগে অলপ কাৰোবাক চোৱাইছে নেকি যে আগৰ নামটোত কিবা এটা গণ্ডগোল আছে জ্যোতিষিক চোৱাইছে চাগে আগৰ নামটোত চাগে জ্যোতিষিক চোৱালে জ্যোতিষিয়ে ক'লে বিৰোধী শব্দটো বেয়া গতিকে চাগে পজিটিভ কিবা এটা শব্দ ল'ব লাগে সেইকাৰণে কিবা সন্মিলিত বুলি কৈছে নেকি যিগৰাকী ব্যক্তিয়ে এনাউন্স কৰিছে তেওঁ একেৰাহে বহুত ইলেকশ্যন হাৰিছে প্ৰথমে MLA হৈ লওক তাৰ পাছত চৰকাৰ বনাবলৈ সপোন দেখক ব্যুৰো ৰিপৰ্ট নিউজ লাইভ